নমস্কাৰ আহিবলগীয়া যি অসম আৰক্ষীৰ এবিইউপিৰ লগতে এছআইৰ পদৰ পৰীক্ষাসমূহ আছে তাৰ সহায় হোৱাকৈ আজি এখনি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ ডিসকাশন কৰিবলৈ গৈ আছো গতিকে দেৰি নকৰি আৰম্ভ কৰো প্ৰথমতে চাও which temple was built during the Salabnava dynasty ঠিক আছে মই কোৱেশ্চনবোৰ অসমীয়াতে কৈ যাম অলপ সময় বাচিব তেতিয়া মানে দুটা ল্যাঙ্গুৱেজত যদি ক'বলগীয়া হয় তেন্তে মই দুটা ল্যাঙ্গুৱেজত কম মানে ইংলিছৰ কোৱেশ্চনটো পঢ়ি শুনাম আৰু অসমীয়া কোৱেশ্চনটো পঢ়ি শুনাম বেছিভাগ আজি অসমীয়াতে কম ঠিক আছে তো প্ৰথমতে সুধা হৈছে যে শালস্তম্ভ সাম্ৰাজ্যৰ সময়ত কোনটো মন্দিৰ নিৰ্মাণ কৰা হৈছিল শুদ্ধ উত্তৰটি হৈছে অপচন নাম্বাৰ কিমান অপচন নাম্বাৰ ডি মহাভৈৰৱ অৰ্থাৎ শালস্তম্ভ সাম্ৰাজ্যৰ সময়ত মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল তাৰ পিছত আহিলে উত্তৰ পূবৰ শান্তিৰ উদ্যান বুলি কোনখন ৰাজ্যক কোৱা হয় উত্তৰ পূবৰ শান্তিৰ উদ্যান বুলি কোনখন ৰাজ্যক কোৱা হয় আৰু শুদ্ধ উত্তৰটি হৈছে অপচন নাম্বাৰ এ মিজোৰাম অৰ্থাৎ মিজোৰামক উত্তৰ পূবৰ শান্তিৰ উদ্যান বুলি কোৱা হয় তাৰ পিছত কোৱেশ্চন নাম্বাৰ 3 কি হৈছে গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল অৰ্থাৎ মানে শৰাইঘাট দলংখন কোন চনত নিৰ্মাণ কৰা হৈছিল এই কথাই সুধা হৈছে ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন নাম্বাৰ সি 1962 অৰ্থাৎ 1962 চন নেক্সট কোৱেশ্চন নাম্বাৰ 4 বিশ্বকাপ টুৰ্নামেণ্টত ভাৰতে পাকিস্তানক কিমান বাৰ হৰুৱাইছিল অৰ্থাৎ ওয়াৰ্ল্ড কাপ টুৰ্নামেণ্টত ওয়াৰ্ল্ড কাপ যেতিয়া হয় অনুষ্ঠিত হয় ক্ৰিকেটৰ তেতিয়া এই ওয়াৰ্ল্ড কাপত ভাৰতে পাকিস্তানক কিমান বাৰ হৰুৱাইছিল বুলি সোধা হৈছে মানে ফাইনেল বুলি নহয় কথাটো মানে ওয়াৰ্ল্ড কাপ যেতিয়া হয় ওয়াৰ্ল্ড কাপ এই ওয়াৰ্ল্ড কাপত ভাৰতে পাকিস্তানক কেইবাৰ হৈছে এতিয়ালৈকে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন নাম্বাৰ বি 7 বাৰ হৰুৱাইছে ভাৰতে পাকিস্তানক এতিয়ালৈকে ঠিক আছে তাৰপিছত কৈছে কোৱেশ্চন নাম্বাৰ 5 অমৃতপ্ৰভা কাৰ জীয়াৰী আছিল অৰ্থাৎ এই অমৃতপ্ৰভা কাৰ জীয়াৰী আছিল হেতু সোধা হৈছে অমৃতপ্ৰভা কাৰ জীয়াৰী আছিল এটো কোৱেশ্চন আৰু তাৰ এনেই এটা কোৱেশ্চন সাপ্লিমেন্টাৰী দিয়া হৈছে কি বুলি কোৱা আছে যে যি কাশ্মীৰৰ কুমাৰ হাৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল অৰ্থাৎ এই অমৃতপ্ৰভা মেঘবাহনৰ সৈতে বিয়া হৈছিল আৰু এই অমৃতপ্ৰভা কাৰ জীয়াৰী আছিল বুলি সোধা হৈছে আৰু শুদ্ধ উত্তৰটি হ'ব অপচন নাম্বাৰ ডি বল্লভ বৰ্মন নেক্সট ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কছাৰী ৰাজ্য কাঢ়ি লোৱা কাৰণ কি আছিল এই কথা সোধা হৈছে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কিহৰ বাবে কছাৰী ৰাজ্য কাঢ়ি লৈছিল এ ডক্ট্ৰিন অফ লেপ্সি এই কাৰণটোৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কছাৰী ৰাজ্য কাঢ়ি লৈছিল ডক্ট্ৰিন অফ লেপ্সি মানে হৈ গৈছিলে যেতিয়া কোনো এজন ৰজাৰ নিজস্ব সন্তান নাথাকিব তেওঁ পাতি লৈ কোনো এজনক মানে সন্তান পাতি লৈ তেওঁক মানে উত্তৰাধিকাৰী দিব নোৱাৰিব মানে তেওঁক ৰজাৰ ৰাজ্যৰ শাসনভাৰ দিব নোৱাৰিব আৰু যদি তেখেতৰ নিজৰ সন্তান নাথাকে তেতিয়াহলে অটোমেটিকলি ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ এই ৰাজ্যখনৰ শাসনভাৰ গুচি যাব এটো আছিল ডক্ট্ৰিন অফ লেপ্সি কোৱেশ্চন নাম্বাৰ 7 কোনজন খেলুৱৈ হবলিছিলে খৈ কুলালে কোনজন খেলুৱৈক অৰ্জুন বঁটা দ্ৰোণাচাৰ্য বঁটা ৰাজীৱ গান্ধী খেল ৰত্ন আৰু পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল অৰ্থাৎ এই গোটেইকেইটা এৱাৰ্ড অৰ্জুন এৱাৰ্ড দ্ৰোণাচাৰ্য এৱাৰ্ড ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড গোটেই আৰু পদ্মশ্ৰীৰ লগতে এই চাৰিটা এৱাৰ্ড কোনজন খেলুৱৈক দিয়া হৈছিল বুলি কোৱা হৈছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন নাম্বাৰ সি পুলেলা গোপীচন্দ একেলগে এই গোটেইকেইটা বঁটা প্ৰদান কৰা হৈছিল কোৱেশ্চন নাম্বাৰ 8 প্ৰাক্তন ফুটবল খেলুৱৈ আৰু বৰ্তমান মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেন সিঙে কেন্দ্ৰীয় চৰকাৰৰ কোনটো সংস্থাৰ সেৱা আগবঢ়াইছিল এটো কাৰেন্ট এফেয়াৰ কোৱেশ্চন আছিল 2019 পেপাৰ যেহেতু হয় এখন ইয়াৰ শুদ্ধ উত্তৰটি আছিল বিএছএফ তাৰপিছত নেক্সট হৈছে হিমা দাসৰ উপনাম কি অৰ্থাৎ হিমা দাসৰ আন এটা নাম কি হয় নিকনেম কি হয় বুলি সোধা হৈছে হিমা দাসৰ নিকনেম হৈছে ধিং এক্সপ্ৰেছ ধিং নামৰ জেগাডোখৰত মানে হিমা দাসে জন্মগ্ৰহণ কৰিছিল সেইবাবে তেখেতক ধিং এক্সপ্ৰেছ বুলি কোৱা হয় মানে একচুয়ালি হিমা দাস বিলংস টু দ্য ধিং নগাঁৱৰ যি ধিং তাত কৈছে যে কোৱেশ্চন নাম্বাৰ 10 কিমান চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণৰ আৰম্ভণি কৰিছিল কিমান চনৰ পৰা ভাৰতে অলিম্পিকত অংশগ্ৰহণ কৰিছিল এই কথা সোধা হৈছে ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন নাম্বাৰ এ ঠিক আছে অপচন নাম্বাৰ এ কি হয় 1900 চনত মানে 1900 চনৰ পৰা ভাৰতে অলিম্পিকত অংশগ্ৰহণ কৰিছে তাৰপিছত কৈছে ব্যক্তিগতভাৱে অলিম্পিকত কোনে স্বৰ্ণ পদক লাভ কৰিছিল ঠিক আছে এটো 2019 যদি ফালৰ পৰা চাৱা যায় তেতিয়া অভিনৱ বিন্দ্ৰা আছিল কিন্তু এতিয়া আৰু নীৰজ চোপ্ৰাও স্বৰ্ণ পদক লাভ কৰিছে ঠিক আছে অলিম্পিকত তাৰপিছত সোধা হৈছে
MS Wordত মেইলিং কি কৈছে ইন MS Word দ্য মেইলিং লিষ্ট ইজ নন এজ মানে MS Wordত মেইলিং লিষ্টক কি বুলি জনা যায় ইয়াৰ উত্তৰ হৈছে অপশ্যন নাম্বাৰ কি হ'ব চি ডাটা চ'ৰ্চ ঠিক আছে কুৱেশ্যন নাম্বাৰ 12 ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন নাম্বাৰ চি ডাটা চ'ৰ্চ কুৱেশ্যন নাম্বাৰ 13 1 মেগাবাইট ইকুৱেলছ টু কিমান মানে 1 মেগাবাইটত ইকুৱেলছ টু কিমান সোধা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চি 10 lakhs বাইটছ মানে 10 লাখ বাইটৰ সমান হৈছে 1 MB অৰ্থাৎ মেগাবাইট ঠিক আছে তাৰপিছত হৈছে যে when you are working on a computer on a document on PC where is the document temporarily stored যেতিয়া এটা কম্পিউটাৰত ডকুমেণ্টৰ কাম কৰি থকা হয় তেতিয়া সেই ডকুমেণ্টটো মানে টেম্পৰেৰী হিচাপে ক'ত ছেভ হয় সেইটো কথা সোধা হৈছে তাৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন নাম্বাৰ বি ৰেম অৰ্থাৎ ৰেণ্ডম এক্সেছ মেমৰিত তেতিয়া এটা ডকুমেণ্টৰ কাম কৰি থকা হয় তেতিয়া সেইটো টেম্পৰেৰী হিচাপে ছেভ হৈ থাকে ঠিক আছে Question number 15. How are data organized in a spreadsheet? Spreadsheetত data কেনেকৈ সংগঠিত হয় তথ্য কেনেকৈ সংগঠিত হয় সোধা হৈছে ইয়াৰ 15 নম্বৰ কুৱেশ্যনটি শুদ্ধ উত্তৰটি হ'ব অপশ্যন নাম্বাৰ চি অৰ্থাৎ ৰ' এণ্ড কলিউমছত এই স্প্ৰেডশ্বীট হৈছে মাইক্ৰ'ছফ্ট এক্সেলৰ এটা বস্তু ঠিক আছে এই স্প্ৰেডশ্বীটত মানে ৰ' এণ্ড কলিউমছত তথ্য সংগঠিত হৈ থাকে Portrait and landscape are চিত্ৰৰ পৰিদৃশ্য কি হয় কৈছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ই এটা পেজ অৰিয়েণ্টেশ্যন হয় ঠিক আছে কুৱেশ্যন নম্বৰ 16 শুদ্ধ উত্তৰটি হ'ব অপশ্যন নাম্বাৰ এ পেজ অৰিয়েণ্টেশ্যন মানে পৰ্ট্ৰেট আৰু লেণ্ডস্কেপ এই দেখিছে আপোনালোকে পথালিকে থাকে আৰু থিয়কে থাকে যে পেজখন সেইটোকে হৈছে পৰ্ট্ৰেট আৰু লেণ্ডস্কেপ দুটা পেজ অৰিয়েণ্টেশ্যন হয় ঠিক আছে কুৱেশ্যন নম্বৰ 17 in which of the following is not a font style ফন্ট ষ্টাইল মানে কি হয় ফন্ট মানে হৈছে আখৰখিনি এটা ষ্টাইল কোনো নহয় বুলি কোৱা হৈছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ছুপাৰস্ক্ৰিপ্ট মানে এটা ফন্ট ষ্টাইল নহয় যদি আপুনি আখৰটো ডাঙৰ কৰি দিওঁ তেতিয়া হয়তো বোল্ড হয় যদি আখৰটো যদি বেকাবি কিবা হৈ থাকে তেতিয়াহ'লে আমি যদি ৰেগুলাৰ কৰি দিওঁ সেইটো ৰেগুলাৰ এটা ফন্ট ষ্টাইল হয় মানে আখৰ ষ্টাইল আৰু ইটালিক্স মানে হৈ গ'লে এই বেকা যোনকাল লিখে যে এইখিনি ইটালিক্স হয় গতিকে কোনটো নহয় ছুপাৰস্ক্ৰিপ্টটো নহয় এটা ফন্ট ষ্টাইল ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ছুপাৰস্ক্ৰিপ্ট তাৰপিছত হৈছে এইখিনি ইয়াৰ পৰা ইংলিছৰ আৰু ৰিজনিঙৰ কুৱেশ্যন আছে এইখিনি আমি নাচাওঁ আজি অকল জিকে পাৰ্টটি যিহেতু কৰিম গতিকে কুৱেশ্যন নম্বৰ 52 পৰা জিকেখিনি আছে আমি চাওঁ এয়া আহি গ'ল কুৱেশ্যন নম্বৰ 52 ঠিক আছে ইয়াত কোৱা আছে যে দ্য প্লেনেট নিয়াৰেষ্ট টু ছান ইজ মানে সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কি হয় গতিকে সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হৈছে বুধ গ্ৰহ ঠিক আছে মাৰ্কিউৰি হৈছে চবতকৈ সূৰ্যৰ ওচৰত থকা গ্ৰহটো অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন নাম্বাৰ চি বুধ গ্ৰহ প্ৰথমতে আছে বুধ তাৰপিছত আছে কি আছে শুক্ৰ আছে হয় নাই তাৰপিছত আছে পৃথিৱীৰ পিছত আহে মংগল ঠিক আছে তাৰপিছত কৈছে কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয় গ্ৰীণ কালাৰ লাইট এই গ্ৰীণ লাইট কোনটো গ্ৰহৰ পৰা ওলাই বুলি সুধিছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন নাম্বাৰ বি ইউৰেনাছ গ্ৰহটোৰ পৰাই এই গ্ৰীণ কালাৰ লাইট ওলাই তাৰপিছত কুৱেশ্যন নম্বৰ 54 কি সুধিছে ইয়াৰ সুধিছে যে টেৰিটৰিয়েল ৱাটাৰ মানে কি হয় সুধিছে মানে টেৰিটৰিয়েল ৱাটাৰ কি হয় ইয়াৰ শুদ্ধ উত্তৰটি হৈছে এখন দেশৰ কাষৰীয় সাগৰৰ পানী মানে এখন দেশৰ কাষত যোনখন সাগৰ আছে তাৰ যোনখিনি পানী সেইখিনি হৈছে টেৰিটৰিয়েল ৱাটাৰ মানে কিন্তু দেশখনৰ ওচৰত থাকিব লাগিব ঠিক আছে কিমান দূৰ ডিষ্টেঞ্চলৈকে এইখিনি টেৰিটৰিয়েল ৱাটাৰ বুলি কোৱা হয় এইখিনি আপোনালোকে চাই ল'ব জিঅ'গ্ৰাফি কুৱেশ্যনে দিলৱাৰা মন্দিৰ ক'ত আছে বুলি সুধিছে দিলৱাৰা টেম্পলছ আৰ লোকেটেড ইন ক'ত তাৰ শুদ্ধ উত্তৰটি হ'ব কুৱেশ্যন নম্বৰ 55 শুদ্ধ উত্তৰটি হ'ব অপশ্যন নাম্বাৰ বি অৰ্থাৎ মাউণ্ট আবুত আছে দিলৱাৰা টেম্পল ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ দ্য হেড অফ অৰ্থাৎ ভাৰতৰ উপৰাষ্ট্ৰপতি কিহৰ মুৰব্বী বুলি সুধিছে গতিকে ভাৰতৰ উপৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ মুৰব্বী অৰ্থাৎ ৰাজ্যসভাৰ এক্স অফিচিয়েল চেয়াৰমেনজন হৈছে ভাৰতৰ উপৰাষ্ট্ৰপতি আৰু তেখেতে হৈছে ৰাজ্যসভাৰ মুৰব্বী মানে ভাইচ প্ৰেচিডেণ্টজনক ৰাজ্যসভাৰ মুৰব্বী বুলি কোৱা হয় গতিকে শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি ৰাজ্যসভা
Question number 57 আন্তৰ্জাতিক তাৰিখ ৰেখাই সূচায় মানে আন্তৰ্জাতিক যোনটো ইন্টাৰনেশ্যনেল ডেডলাইন আছে হেতুৱে কি সূচায় বুলি মানে ইন্টাৰনেশ্যনেল তাৰিখ ৰেখাই কি সূচায় এটো হৈছে অপচন নাম্বাৰ ডি 180 ডিগ্ৰী লংটিটিউড এনেকে আমাৰ পৃথিৱীখনক মানে ইমাজিনাৰী লংটিটিউড ল্যাটিটিউড হিচাপে ভাগ কৰি দিয়া আছে যেহেতু গতিকে এনেকে থকাখিনি কোৱা হয় লংটিটিউড ওপৰৰ পৰা তললৈ থকাখিনি হৈছে লংটিটিউড পল থকাখিনি লংটিটিউড আৰু এনেকে যোনখিনি বেকা বেকি আছে মানে ইকুৱেটৰৰ ইকুৱেল কে আছে এইখিনি কোৱা হয় ল্যাটিটিউড ঠিক আছে ইন্টাৰনেশ্যনেল ডেডলাইন ৰিফাৰ্স টু দা 180 ডিগ্ৰী লংটিটিউড এটো শুদ্ধ উত্তৰ 57 নম্বৰ কোৱেশ্চনটো তাৰপিছত কৈছে যে 58 নম্বৰ কোৱেশ্চন কি কোৱা হৈছে 58 নম্বৰ কোৱেশ্চনত কৈছে যে scurvy is caused by the deficiency of মানে scurvy যোনটো ৰোগ এটো কাৰ deficiency মানে কাৰ অভাৱত হয় ঠিক আছে কোন ভিটামিনৰ অভাৱত হয় scurvy ৰোগটো হেতু হৈছে অপচন নাম্বাৰ সি ভিটামিন সি ৰ অভাৱত scurvy ৰোগ হয় ঠিক আছে তাৰপিছত আছে 59 নম্বৰ কোৱেশ্চন কি হৈছে তেজৰ দ্বাৰা বেছিভাগ অক্সিজেন পৰিবাহিত হয় মানে most of the oxygen transported by blood is এটো কি হয় ইয়াৰ অপচন হ'ব শুদ্ধ অপচন হ'ব অপচন নাম্বাৰ সি হিমোগ্লোবিনত মানে সংযুক্ত হয় অৰ্থাৎ বাউন্স টু হিমোগ্লোবিন ঠিক আছে তেজৰ দ্বাৰা বেছিভাগ অক্সিজেন পৰিবাহিত হয় কত হিমোগ্লোবিন তাৰপিছত কৈছে 60 নম্বৰ কোৱেশ্চন কি হৈছে আইসোটপস হৈছে একে উপাদানৰ গঠিত পৰমাণু যিবোৰ আছে বিভিন্ন অৰ্থাৎ ইংলিছত পঢ়িলো আইসোটপস are atoms of same elements that have different কি হয় অপচন নাম্বাৰ এ ঠিক আছে নিউটনৰ সংখ্যা আইসোটপস মানে হৈ গল নিউটনৰ সংখ্যা নাম্বাৰস অফ নিউট্ৰনছ তাৰপিছত কৈছে genes are described best by অৰ্থাৎ জিনৰ উৎকৃষ্ট বৰ্ণনা হৈছে জিনৰ উৎকৃষ্ট বৰ্ণনা কি জিনৰ উৎকৃষ্ট বৰ্ণনা হৈছে দীঘল দুডাল নিউক্লিয় এসিডৰ শৃংখল অৰ্থাৎ লং ডাবল চেইনস অফ নিউক্লিক এসিড ঠিক আছে তাৰপিছত কোৱেশ্চন নম্বৰ 62 কি হৈছে ৰিং অফ ফায়াৰ কি হয় এটো ৰিং অফ ফায়াৰ কি হয় এটো হৈছে অপচন নাম্বাৰ এ সাৰ্কামস্পেসিফিক বেল্ট ঠিক আছে মানে সাৰ্কামস্পেসিফিক বেল্ট ঠিক আছে এই প্ৰশান্ত মহাসাগৰ সাইডে এটা ৰিং অফ ফায়াৰ বুলি এটা আৰ্থকুৱেকৰ জোন এটা আছে ঠিক আছে তাত মানে সবতকে বেছি আৰ্থকুৱেক হয় এটো জিওগ্ৰাফি কোৱেশ্চন আপোনালোকে চাই লব ৰিং অফ ফায়াৰ বুলি ক'লে গম পাব যে এটো পেসিফিক ওচেন লগত জড়িত আৰু এটো আৰ্থকুৱেক প্ৰন এৰিয়া হয় তাৰপিছত কোৱেশ্চন নম্বৰ 63 লৰ্ড বুদ্ধা অৰিজিনেল নেম ওয়াজ মানে ভগৱান বুদ্ধৰ প্ৰকৃত নাম কি আছিল বুলি দিছে শুদ্ধ উত্তৰটি হ'ব অপচন নাম্বাৰ বি সিদ্ধাৰ্থ ভগৱান বুদ্ধৰ মানে বুদ্ধদেৱৰ প্ৰকৃত নাম সিদ্ধাৰ্থ আছিল ঠিক আছে তাৰপিছত question number 64 the autobiography living history has been authored by মানে living history খন কাৰ আত্মজীৱনী এই কথা উঠা হৈছে ইয়া শুদ্ধ উত্তৰটি হ'ব অপচন নাম্বাৰ ডি হিলাৰী ক্লিন্টন এই লিভিং হিষ্ট্ৰী খন এই হিলাৰী ক্লিন্টনৰ অটোবায়োগ্ৰাফি অৰ্থাৎ আত্মজীৱনী ঠিক আছে আত্মজীৱনী হৈ গৈছে যোনে নিজৰ মানে জীবনে নিজে লিখে এখন হৈছে আত্মজীৱনী আৰু যোনখন বেলেগে লিখে আপোনাৰ কথা এখন হ'ব বায়োগ্ৰাফি ঠিক আছে এখন হৈছে অটোবায়োগ্ৰাফি আৰু এখন বায়োগ্ৰাফি নিজে লিখিলে অটোবায়োগ্ৰাফি আৰু বেলেগে যদি লিখে আপোনাৰ জীৱনৰ ওপৰত সেইখন হ'ব বায়োগ্ৰাফি ঠিক আছে এটো কোৱেশ্চন নাম্বাৰ আছিল 64 শুদ্ধ উত্তৰটি হ'ব অপচন নাম্বাৰ ডি হিলাৰী ক্লিন্টন তাৰপিছত 65 number question Indian economies ভাৰতৰ অৰ্থনীতি এটো কি ইকোনমি হয় এটো হৈছে অপচন নাম্বাৰ সি মিক্স ইকোনমি ঠিক আছে মিশ্ৰ ইকোনমি ভাৰতৰ অৰ্থনীতি হৈছে মিশ্ৰ ইকোনমি অপচন নাম্বাৰ সি তাৰ পিছত question number 66 the national stock exchange is located at national stock exchange ক'ত আছে বুলি সুধিছে ঠিক আছে
Question number 66 National Stock Exchange ক'ত আছে তাৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ বি মুম্বাই বম্বে ষ্টক এক্সচেঞ্জ নেশ্যনেল ষ্টক এক্সচেঞ্জ গোটেইখিনি এই মুম্বাইতে আছে ঠিক আছে Question number 67 Which was the first Assamese language magazine অসমীয়া ভাষাৰ প্ৰথম আলোচনীখন কি ঠিক আছে প্ৰথম আলোচনীখন হৈছে অসমীয়া ভাষাৰ প্ৰথম আলোচনীখন হৈছে অপশ্যন নম্বৰ সি অৰুণোদয় কিমান চনত হৈছিল এখন চাই ল'ব 1846 তো ইয়াৰ অসমীয়া প্ৰথম আলোচনীখন হৈছে অৰুণোদয় তাৰপিছত হৈছে Who said man is a political animal man is a political animal কাক কোৱা হয় কোনে কৈছে মানে মানুহ ৰাজনৈতিক প্ৰাণী বুলি কোনে কৈছিলে এটো হ'ব অপচন নম্বৰ ডি ঠিক আছে এৰিষ্টটলে কৈছিলে কি বুলি মানুহ ৰাজনৈতিক প্ৰাণী অৰ্থাৎ man is a political animal বুলি এৰিষ্টটলে কৈছিল তাৰপিছত কৈছে শিশু অৰ্থাৎ শিশু সাহিত্যিক কৃতি হয় অৰ্থাৎ শিশু is a literary works of এটো কি কোৱেশ্চন সুধিছে যে এই শিশু যোনখন আলোচনী আছিলে এই আলোচনীখন সাহিত্যিক কৃতি হয় মানে কোনে লিখিছিলে এটো শুদ্ধটো হ'ব অপশ্যন নম্বৰ সি ঠিক আছে ৰবীন্দ্ৰনাথ টেগৰৰ লগত মানে এখন লিখিছিলে শিশু ইজ এ লিটাৰী ৱৰ্ক অফ ৰবীন্দ্ৰনাথ টেগৰ অপশ্যন নম্বৰ সি তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 70 কুৱেশ্যন নম্বৰটো কি সুধিছে The shape of coin during the Ahom kingdom was আহোম সাম্ৰাজ্যৰ দিনৰ মুদ্ৰাকৃতি কি আছিল এটো আছিল অক্টাগোনেল অৰ্থাৎ অষ্টভুজাকৃতি 8টা এনেকে কোন আছিল আছে এনেকে এক এনেকে 8 বাৰ আছিল এনেকে 8টা অক্টাগোনেল সাৰ্কেলটো হৈ গল এটো গোল স্কয়াৰটো এনেকে চাৰিচুকীয়া সৰ ৰেক্টেংগলটো হৈছে এনেকে দুটা লেংথ আৰু ব্ৰেথ দুটা সমান সমান থাকে এনেকে অক্টাগোনেলটো 8টা আছে তাৰপিছত আছে কোৱেশ্চন নম্বৰ 71 কোৱেশ্চন নম্বৰ 71 কি সুধিছে যে ৰাজ্যসভাত অসমৰ সংসদৰ সংখ্যা কিমান মানে ৰাজ্যসভা সিট কিমান আছে অসমত তাৰ শুদ্ধটো হ'ব সকলোৱে জানে 7টা সিট আছে ৰাজ্যসভা আৰু লোকসভা বুলি কয় তেতিয়া হ'ব 14 অৰ্থাৎ 14টা লোকসভা সমষ্টি আছে আৰু 7খন সিট আছে ৰাজ্যসভাৰ অসমত তাৰপিছত এখৰ নাম ধৰ্ম কোনগৰাকী ৰজাৰ দিনত মহাপুৰুষ শংকৰদেৱে এখৰ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল ইয়াৰ শুদ্ধটো হ'ব কিমান জানেনে শুদ্ধটো হ'ব অপশ্যন নম্বৰ বি নৰনাৰায়ণৰ ৰাজত্বকালতে মহাপুৰুষ শংকৰদেৱে এখৰ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল তাৰপিছত আহিলে কোৱেশ্চন নম্বৰ 73 কোৱেশ্চন নম্বৰ 73 সুধিছে যে শিৱদৌল কনষ্ট্ৰাক্টেড বাই হুইচ কুইন শিৱদৌল কোন গৰাকী ৰাণী নিৰ্মাণ কৰিছিল অম্বিকা কোঁৱৰীয়ে অৰ্থাৎ ৰাণী অম্বিকাই শিৱদৌল নিৰ্মাণ কৰিছিল ঠিক আছে এয়া আছিল শিৱসিংহৰ পত্নী তাৰপিছত আছিল who was known as the মহাৰাজা ধীৰাজ মানে মহাৰাজ ধীৰাজ বুলি কাক কোৱা হয় সুধিছে গতিকে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ সি ঠিক আছে পুষ্য বৰ্মনক মহাৰাজ ধীৰাজ বুলিও কোৱা হয় মানে মহাৰাজ ধীৰাজ পুষ্য বৰ্মনে মানে মহাৰাজ ধীৰাজ এই উপাধিটো লৈছিল তাৰপিছত কোৱেশ্চন নম্বৰ 75 Where will you find golden langur মানে সোণালী বান্দৰ ক'ত পোৱা যায় বুলি সুধিছে গতিকে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ সি ঠিক আছে চক্ৰশিলাজ সোণালী বান্দৰ পোৱা যায় অৰ্থাৎ গোল্ডেন ল্যাঙ্গুৰ পোৱা যায় আৰু এই চক্ৰশিলাখন কোনখন জিলাত আছে চাই ল'ব পানীদিহিং কোনখন জিলাত আছে চাই ল'ব এইখিনি কোৱেশ্চন এই পানীদিহিঙৰ ওপৰত বহুত কোৱেশ্চন উঠা যায় পানীদিহিং ক'ত আছে ইয়াৰ উত্তৰটো হ'ব শিৱসাগৰ পবিতৰা ক'ত আছে সোধা যায় গতিকে এইখিনি চাই ল'ব ইয়াত লোকেশ্যনখিনি তাৰপিছত এইখিনি আহিলে আকৌ কি হয় ম্যাথছৰ কোৱেশ্চন ঠিক আছে ম্যাথছ আৰু ৰিজনিঙৰ কোৱেশ্চন আৰু আমি চাই লওঁ ইয়াত জিকে কোৱেশ্চন কেনেবাকৈ যদি থাকি গ'ল ইয়াত এইখিনি ইয়াৰ পৰা জিকে কোৱেশ্চন আকৌ আছে কোৱেশ্চন নম্বৰ 91 কোৱেশ্চন নম্বৰ 91 কি সুধিছে কোৱেশ্চন নম্বৰ 91 সুধিছে যে ৰাষ্ট্ৰীয় পতাকাত অশোক চক্ৰ
আছে কি আছে বুলি সুধিছে মানে ইন দ্য নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া দ্য অশোক চক্ৰ হেজ মানে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ যোনডাল অশোক চক্ৰত কি কি আছে সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব গম পাইছেনে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি মানে নীলা ৰঙৰ 24ডাল দণ্ড আছে মানে নীলা কালাৰৰ এই 24ডাল দণ্ড আছে অশোক চক্ৰটোত মনত ৰাখিব 24ডাল থাকে ব্লু কালাৰৰ এনেকৈ নীলা তাৰপিছত ফাণ্ডামেণ্টেল ডিউটিজ ৱেৰ ইনকৰ্পৰেটেড ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন ইন দ্য ইয়েৰ মানে ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ কিমান চনত সন্নিৱিষ্ট কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ঠিক আছে অপশ্যন নম্বৰ চি 1976ত কি কৰা হৈছিল ফাণ্ডামেণ্টেল ডিউটিজ মৌলিক কৰ্তব্য এইখিনি ইনকৰ্পৰেট সোমাই দিয়া হৈছিল ঠিক আছে আৰু কোনখন সংশোধনীত কৰা হৈছিল কিমান নম্বৰ এমেণ্ডমেণ্টত কৰা হৈছিল সেইটো আপোনালোকে চাই ল'ব ঠিক আছে 42nd এমেণ্ডমেণ্ট তাৰপিছত কুৱেশ্যন নম্বৰ 93 ইণ্ডিয়া সোল লিভছ ইন ভিলেজ মানে ভাৰতৰ আত্মা গাঁৱতে বাস কৰে এই কথাষাৰ কোনে কৈছিল এই কথাষাৰ কৈছিল অপশ্যন নম্বৰ ডি হ'ব মহাত্মা গান্ধীয়ে কৈছিল যে ভাৰতৰ আত্মা গাঁৱতে বাস কৰে অৰ্থাৎ ইণ্ডিয়া সোল লিভছ ইন দ্য ভিলেজেছ সেইকাৰণে মহাত্মা গান্ধীয়ে মানে গাঁওসমূহৰ মানে বিকাশৰ বাবে কাম কৰিছিল পঞ্চায়তী ৰাজৰ ছাপোৰ্ট কৰিছিল তেখেতে ঠিক আছে তাৰপিছত এইখিনি আকৌ মেথছৰ কুৱেশ্যন এইটো এটা জিকে কুৱেশ্যন আহিলে এ সুপ্ৰিম কোৰ্ট জাজ কেন বি ৰিমুভড বাই মানে উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশক কোনে পদচ্যুত কৰিব পাৰে তাৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি মহা অভিযোগৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিয়েহে কেৱল মাত্ৰ এই সুপ্ৰিম কোৰ্টৰ জাজক ৰিমুভ কৰিব পাৰে ঠিক আছে সুপ্ৰিম কোৰ্টৰ ৰাষ্ট্ৰপতি মানে সুপ্ৰিম কোৰ্টৰ জাজক ৰিমুভ কৰিব পাৰে কোনে দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া আফটাৰ ইম্পিচমেণ্ট তাৰপিছত কৈছে which fundamental right was described by B.R. Ambedkar as a heart and soul of the constitution মানে ভাৰতৰ সংবিধানৰ কোনটো মৌলিক অধিকাৰক ডক্টৰ B.R. আম্বেদকাৰে হৃদয়ৰ আত্মা বুলি কৈছিলে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি ঠিক আছে ৰাইট টু কনষ্টিটিউচনেল ৰেমেডি এইখিনিক এই কনষ্টিটিউচনেল ৰেমেডিক B.R. আম্বেদকাৰে হাৰ্ট এণ্ড সোল বুলি কৈছিলে ইয়াৰ কিমান নম্বৰ এইটো ফাণ্ডামেণ্টেল ৰাইট হয় এইটো চাই ল'ব এইটো হ'ব মানে ফাণ্ডামেণ্টেল ৰাইট নম্বৰ 32 ঠিক আছে FR 32 হৈছে এই কনষ্টিটিউচনেল ৰেমেডি ৰাইট টু এডুকেশ্যন কিমান চাই ল'ব 21A ঠিক আছে ৰাইট টু প্ৰপাৰ্টি কি হয় এইটো এটা লিগেল ৰাইট হয় আগতে ফাণ্ডামেণ্টেল ৰাইটছ আছিল তাৰপিছত আঁতৰাই দিলে লিগেল ৰাইট কৰি পেলালে ৰাইট টু ৰিলিজন কিমানৰ পৰা কিমানলৈকে আছে এইখিনি মানে নাম্বাৰকেইটা চাই ল'ব ঠিক আছে তাৰপিছত এইটো 97 কুৱেশ্যন কি কৈছে How many members can be nominated to the Lok Sabha by President of India? মানে লোকসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰে সুধিছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ কিমানজন কৰে দুজন মানে ৰাষ্ট্ৰপতিয়ে প্ৰেছিডেণ্টে কেৱল মাত্ৰ দুজনহে নমিনেট কৰিব পাৰে বোলে লোকসভালৈ তাৰপিছত অপশ্যন নম্বৰ এইটো 98ৰ কুৱেশ্যনটো কি কৈছে লোকসভাত কিমানখন আসন MC আৰু SC আৰু STৰ বাবে সংৰক্ষণ কৰা হৈছিল ঠিক আছে What are the total number of seats reserved in ST and SC in Lok Sabha এইটো কুৱেশ্যনটোৱে মানে ভুল আছিলে ঠিক আছে গতিকে এইটো স্কিপ কৰি দিছোঁ তাৰপিছত শেষত কি হৈছে 99 নম্বৰ কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দুইখন সদনৰ সভা একেলগে আহ্বান কৰি বক্তৃতা প্ৰদান কৰে এইটো কিহত কৰে কৈছে দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া এড্ৰেছেছ both houses of parliament assemble together at the commencement of মানে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দুইখন সদনৰ সভা একেলগে আহ্বান কৰি বক্তৃতা কেতিয়া প্ৰদান কৰে বুলি সুধিছে শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি
ঠিক আছে এ আৰু বি দুইটাতে মানে প্ৰত্যেক বছৰতে কৰে আৰু লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ পিছত কৰে মানে তেওঁ ৰাষ্ট্ৰপতিয়ে দুইটা পাৰ্টি মানে লোকসভা ৰাজ্যসভা দুইখন সভাকে সামান কৰে মাতে আৰু তাত মানে বক্তৃতা প্ৰদান কৰে কেতিয়া কৰে প্ৰত্যেক বছৰে কৰে আৰু লোকসভা সাধাৰণ নিৰ্বাচনৰ পিছত কৰে ঠিক আছে গতিকে অপশ্যন নম্বৰ চি এ এণ্ড বি ব'থ আৰু শেষত 1 নম্বৰ কুৱেশ্যন নম্বৰ 100 ভাৰতীয় সংবিধানৰ মতে ভাৰতবৰ্ষৰ বিষয়ে অভিহিত কৰে ঠিক আছে দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডেছক্ৰাইব ইণ্ডিয়া এজ মানে কনষ্টিটিউশ্যনৰ মতে ঠিক আছে ভাৰতৰ সংবিধানৰ মতে ভাৰতবৰ্ষৰ বিষয়ে অভিহিত কৰে কিহে অভিহিত কৰে অপশ্যন নম্বৰ চি ৰাজ্যৰ ইউনিয়ন অফ ষ্টেটছ মানে বুজাই দিছোঁ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডেছক্ৰাইব ইণ্ডিয়া এজ এ ইউনিয়ন অফ ষ্টেটছ মানে ইউনিয়ন অফ ষ্টেটছ বুলি মানে কনষ্টিটিউশ্যনত ইণ্ডিয়াৰ কথা লিখা আছে ইণ্ডিয়াখন কি হয় এখন ইউনিয়ন অফ ষ্টেটছ হয় ঠিক আছে ইউনিয়ন এখন মানে ইণ্ডিয়া এখন ফেডাৰেশ্যন নহয় ঠিক আছে কনফেডাৰেশ্যন নহয় ইণ্ডিয়াখন কি হয় এখন ইউনিয়ন অফ ষ্টেটছ হয় মানে ষ্টেটছখিনি একেলগে লগ লাগি আছে মানে ইউনিয়ন হৈ আছে গতিকে এইখিনি আছিল প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন পালে ইয়াৰ পৰা কুৱেশ্যন অহাৰ সম্ভাৱনা আছেও গতিকে এইখিনি চাই যাব সহায় হ'ব নিশ্চয়কৈ গতিকে আছেই ইমানতেই ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ